ঢিঙৰ লক্কৰঘাট গাঁও পঞ্চায়তত ৰাইজৰ উত্তাল প্ৰতিবাদ। দুষ্টচক্ৰ আবু কালামৰ পিএম কিষাণৰ তদন্ত হ'ব লাগে। দুখীয়া লহকৰ জীৱিত দেশ খোৱা আবু কালামৰ তদন্ত হ'ব লাগে। একাংশ দুষ্ট চক্ৰৰ বিৰুদ্ধে ওলাই আহিল লক্কৰঘাট গাঁও পঞ্চায়তৰ শতাধিক ৰাইজ। দুষ্ট চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে লক্কৰ পঞ্চায়তৰ শতাধিক ৰাইজে। উল্লেখ্য যে ঢিঙৰ লক্কৰঘাট গাঁও পঞ্চায়তত এটা দুষ্ট চক্ৰই পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু উন্নয়নমূলক কামৰ বিৰুদ্ধে উত্থাপিত কৰিছিল ভিত্তিহীন অভিযোগ। লক্কৰঘাট গাঁও পঞ্চায়তত PMAYG আৰু উন্নয়নমূলক কামৰ বিৰুদ্ধে কেইজনমান লোকে উত্থাপিত কৰিছিল কেইবাটাও গুৰুতৰ অভিযোগ। তাৰ পাছতেই আজি পঞ্চায়ত কাৰ্যালয়ত ওলাই আহিল শতাধিক পুৰুষ মহিলা। এইসকল ৰাইজৰ অভিযোগ, লক্কৰঘাট গাঁও পঞ্চায়তত সংঘটিত হোৱা নাই কোনো ধৰণৰ দুৰ্নীতি আৰু অনিয়ম। এটা দুষ্ট চক্ৰই নিজে কিছুমান মনে সজা অভিযোগ উত্থাপিত কৰি পঞ্চায়তৰ বদনাম কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে লক্কৰ পঞ্চায়তৰ CSPৰ স্বত্বাধিকাৰী আবু কালামৰ বিৰুদ্ধে PM কিষাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগো উত্থাপিত হৈছে। আৰু লগতে আবু কালামৰ বিৰুদ্ধে উচিত তদন্তক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে এইসকল লোকে। ঘৰৰ হেৰিটো উত্থাপন কৰা হৈছে, কৈছে হেৰি পইচা লৈছে, পইচাৰ কথা যে কৈছে, আপোনালোক জনাব বিচাৰিছোঁ এইটো আজি 2 বছৰ আগত যেতিয়া এই ভেৰিফাই হয়, গড়ৰ নতুনকৈ নাম অন্তৰ্ভুক্ত হয়, তাৰপিছত ডকুমেণ্ট বিচাৰিছিল, গাঁও সভা পাতিছে, আকৌ আপোনাৰ 3বাৰকৈ পঞ্চায়তত মাইক দি পাব্লিচিটি কৰা হৈছে ডকুমেণ্ট জমা দিবৰ কাৰণে। হয়তো 12-13 এই বেনিফিচাৰী আছিল, কিছুমান মানুহে 2-এজন মানুহে ধৰক সেই সময়ত ডকুমেণ্ট জমা দিয়া নাই চাগে, সেইকাৰণে 2-এজন মানুহৰ নাম মানে অহা নাই। তথাপিও সিহঁতে কমপ্লেইন কৰিছে, গৈ পেলাই গুৱাহাটী কমপ্লেইন কৰাৰ পিছত নগাঁও CU-ছাৰলৈ আহিছে। CU-ছাৰে অফিচৰ ছেক্ৰেটেৰী GBCক মাতিছে, মাতাৰ পিছত তাত তেখেতসকল গৈছে, তাৰপিছত তাত চালি বস্তুটো চাইছে যে আপোনাৰ হেৰি এই নামটো কিয় হেৰি হৈছে, কৰ্তন হৈছে। তাৰপিছত তেখেতসকলো গৈছে, এই আমাৰ অফিচৰ মানুহ মানে তাত গৈছে। যোৱাৰ পিছত সেইটো তেখেতসকলে কৈছে, চাওক এই ঘৰটোতো পঞ্চায়তে বিক্ৰী কৰি দিয়া নাই বা আপোনাৰ নামত এতিয়াও চেঞ্চনি হোৱা নাই, হয়তো কিবা কাৰণত আপোনালোকে ডকুমেণ্ট জমা দিয়া নাই কাৰণে ঘৰৰ নামটো অহা নাই। গতিকে এতিয়া আকৌ আমাৰ অসম চৰকাৰে বছৰে বছৰে আপোনাৰ হেৰি হৈ আছে, আপোনাৰ নতুনকৈ আইডি বনাই আছে। গতিকে এইবাৰ সেই মানুহখিনিৰ নামখিনি আইডিত সোমাই দিবলৈ ওপৰৰ পৰা মানে তেখেতসকলে ছেক্ৰেটেৰীক কৈছে ঠিক আছে, আমি নামখিনি সোমাই দিম। তাৰপিছত তেখেতসকলে মানি এইটো তাতেইহে চহী তহী কৰি আহিলে। তাৰপিছত এতিয়া মানে কি, দুষ্ট চক্ৰই ৰাজনীতিত এই মেটাৰটো ৰাজনীতিত লৈ গ'ল। এই আবু কালাম নামৰ তেখেতে যোৱা 2বাৰ আমাৰ লগত ইলেকশ্যন খেলিছিল, ইলেকশ্যন খেলাৰ পিছত হাৰিলে, হাৰাৰ পিছত এইবাৰ মানে আকৌ ইলেকশ্যন আহিছে। এতিয়া সি ভাবিছে কি যে জীয়াবোৰৰ নামত এটা নিউজ কৰি দিওঁ, পঞ্চায়তত এটা হেৰি কৰি দিওঁ, জীয়াবোৰ বদলাম হৈ যাক, যাতে সিহঁতে আগুৱাই আহিব পাৰে, সেইমতে মানে এই নিউজটো কৰিছে। আৰু এটা চাওক, নুজবুল নামৰ যিটো ল'ৰাই কৈছে যে সি মানে ঠেলা চলাই খায়। ইতিমধ্যে মোৰ লগত এজন মানুহ আছে, তেখেতে ক'ব তেখেতে কিমান টকা ইণ্টাৰেষ্টত যে লোহকৰ জিপিত হেৰি কৰে দিয়ে মানুহক, যিজন মানুহে তাৰ পৰা লাখ টকা বা টানি লৈছে সেইজন মানুহ সেইটো ক'ব। এই মানুহজন চাওক, এনেকুৱা এজন দুৰ্দান্ত মানুহ এজন আজি প্ৰায় 1 বছৰ আগতেই নিজডিং হাড় দোকানী আছে, কি নাম আছিল, জাকিৰ হুছেইন, তেখেতৰ ঘৰত লগৰ ঘৰৰ পৰা সেই মানুহজনে মানে পুহিছিল। ৰাতি 12টা বজাত সেই হাড় গৰুটো তেখেতে চুৰি কৰি আনি লুংগি কুচাই পেলাই ৰাতি জব কৰি দিয়ে। তে চাওক এই মানুহজনৰ মানে কিমান তাৰ কথাটো কিমান ভিত্তিহীন হ'ব, সেইটো আপোনালোকৰ সংবাদ মাধ্যমে বিচাৰ কৰক। বহুত মিছা কথা কৈছে। আৰু যিজন আবু কালামে এই 2-3জন মানুহক লগাই অপপ্ৰচাৰ চলাই আছে, আমাৰ ইমেজটো মানে বদনাম কৰিবৰ কাৰণে, সেই মানুহজনে চাওক লোহকৰ গাঁও PM কিষাণত প্ৰায় 2600 ভুৱা মানুহ, ই জেনুইন মানুহ হিতাধিকাৰীৰ ডকুমেণ্টছ
আৰু ফটো ব্যৱহাৰ কৰি ফিংগাৰটো তাৰ দিছে, দি পেলাই প্ৰায় 1 কোটিৰ ওপৰত টকা তেওঁ আত্মসাৎ কৰিছে। আগতো আপোনালোকক অৱগত কৰিছিলোঁ, আপোনালোকৰ নিউজ কৰিছিলে, কিন্তু অসম চৰকাৰে কৈ আছে তদন্ত কৰিব বুলি, এতিয়াও তদন্ত হোৱা নাই। তদন্ত হ'লে আমাৰ লোহগড়ৰ দুখীয়া ৰাইজে বহুত মানে সেই টকাখিনি যে ক'ত গ'ল, এতিয়া চাওক অলপ মানুহে PM কিষাণ পাই আছে, কিন্তু প্ৰায় 2000 কৃষক এতিয়াও বাদ পৰি আছে। অনলাইনত দেখুৱাই লোহগড়ত ইমান মানুহে PM কিষাণ পাই আছে, কিন্তু সেই টকাখিনি আমাৰ জেনুইন খেতিয়কে নাপায়। সেই টকাখিনি এই আবু কালামে আত্মসাৎ কৰিছে। আৰু চাওক যিটো এণ্ডেকাত কমপ্লেইন কৰিছে, সেই এণ্ডেকাত আবু কালামেৰ ডাঙৰ ককায়ে নিজে কাম কৰিছে, তেওঁ নিজে কাম কৰিছে। তাৰ ভাইৰ ডাম্পাৰ দি আনি পেলাই হেৰি কৰিছে। আমাৰ সেইটো নাম কিয় নক'লে? তাৰ ভাইৰ নাম, তাৰ ডাঙৰ ককাৰ নাম আবু তাহেৰ, মাজুটোৰ নাম মুকলেশ্বৰ ৰহমান, সিহঁতৰ নাম নলৈ পেলাই আমাৰ নামটো কিয় ল'লে? মেইন এই ষড়যন্ত্ৰৰ মেইন চাবিকাঠিটো হ'ল এই আবু কালাম। আজি চাওক, আগতো এবাৰ এই অনাস্থা লৈ পেলাই এই আবু কালামেই হেৰি কৰিছে, কৰাৰ পিছত প্ৰায় 1 কোটি টকাৰ ওপৰত আমাৰ গড়ৰ বেনিফিচাৰীৰ জব কাৰ্ডৰ টকাটো পোৱা নাই। এইবাৰো যেতিয়া গড়ৰ লিষ্ট আহিছে, নতুনকৈতো কৰ্তন হোৱা নাই, এইটো যেতিয়া প্ৰথম ভেৰিফাই হৈ আছিল, ডকুমেণ্টছ নিদিয়াৰ কাৰণেহে 2-4জনৰ হেৰি হৈছে, আকৌ হেৰিটো দিয়া হ'ব। এইটো লৈ পেলাই যেনেকুৱা কৰি আছে, এতিয়া যদি পঞ্চায়তত হেৰি নহয়, এতিয়া যে মানুহে ঘৰ সোমাইছে 231টা, এই বেনিফিচাৰীখিনিতো আকৌ পেছত পৰিব। এতিয়া আপোনালোকক সংবাদ মাধ্যমৰ যুগত মই জনাব বিচাৰোঁ, এই দুষ্কৃতিকাৰীবিলাকক মানে দমন কৰিব লাগে। আৰু ইতিমধ্যে মোৰ ওপৰত যে কৈছে মই বোলো 15,000 টকা হেৰি তাৰ পৰা ঘুচ বিচাৰিছোঁ, আপোনালোকে কওক, তেখেতৰ নামত ঘৰৰ লিষ্ট ফাইনেলেই হোৱা নাই, সিহঁতৰ পৰা এটা লিষ্ট ফাইনেল হোৱাৰ পিছত কমচে কম 2-3 বছৰ যায়গৈ, সেই ঘৰটো অনলাইন হয়। অনলাইনততো আপুনি টকা কেনেকৈ ল'ব? টকা লোৱাৰতো কোনো কথাই নাই। আৰু প্ৰায় মোৰ মিছেছ প্ৰেচিডেণ্ট সভানেত্ৰী হোৱাৰ পিছত প্ৰায় 2200 ঘৰ হেৰিত পৰিছে। আপোনালোকে কওকচোন, মই কাৰো পৰা 1 টকা লৈছোঁ নেকি? কওক, আপোনালোকে সোধক। যদি কোনোবাই ক'ব পাৰে মই ইয়াতে মোৰ জীৱন ত্যাগ দিম, আপোনালোকে সোধক, আপোনাক লৈছোঁ নেকি? এই কথাটো ইয়াত মানে ৰাজনীতিত বস্তুটো সোমাই পেলাই মোক মানে হেও কৰিব বিচাৰিছে। এইখিনি কৈ মই ক'ব বিচাৰিছোঁ যে যোৱা 4 তাৰিখত যিটো আমাৰ পঞ্চায়তৰ ওপৰত তেওঁলোকে অভিযোগ আনিছে, আৰু আমি বিশেষকৈ লক্ষ্য কৰিছোঁ যে যিটো মানুহ নজমুল হুছেইন, তেওঁ কোৱা মতে তেওঁ ঠেলা কাম কৰে, মানুহৰ ঘৰত দিন হাজিৰা কাম কৰে। কিন্তু আমিতো এই অঞ্চলৰ বাসিন্দা, আমি জানো যে সি প্ৰকৃততে দুখীয়া না ধনী মানুহ আমি জানো। সি একচুৱেলি ঠেলাৱালাও নহয়, দিন হাজিৰা কাম কৰা মানুহ নহয়, তেওঁ এজন সুদাৰু মানুহ, ইণ্টাৰেষ্টৰ টকা মানুহক দিয়ে, তেখেত ধনী মানুহ। আৰু তেওঁ এই মানুহটো মই আজি কেইবছৰমান ধৰি দেখি আহিছোঁ যে আমাৰ পঞ্চায়তৰ দৰে অফিচাৰক টকা দি মেনেজ কৰিব বিচাৰে। তেওঁৰ ঘৰ লাগে, অৰুণোদয়ৰ আঁচনি লাগে, আৰু অফিচাৰসকলে যেতিয়া মানে টকা ধান্দাত নপৰে, সেই অফিচাৰক তেওঁ ফচাবলৈ তেওঁ চেষ্টা কৰে। বিশেষকৈ আমাৰ ব্লকৰ যিটো যিখিনি অভিযোগ উত্থাপিত হৈছে, কি ক'ব? নাই, এইটো ভিত্তিহীন, এইটো সম্পূৰ্ণ মিছা। তেওঁ এজন সুদাৰু ব্যৱসায়ী, মই নিজেও টকা লৈছোঁ এটা সময়ত। গতিকে এইটো দিন হাজিৰা কৰা মানুহ বুলি অনাই বনাই অফিচত সদায় অফিচাৰসকলক টকা মেনেজ কৰাৰ মানে চেষ্টা কৰে। তেওঁ ঘৰ লাগে, ধমকি দিয়ে অফিচাৰসকলক যে তেওঁক ঘৰ দিব লাগে, আৰু ঘৰ যদি নিদিয়ে টকা লওক, অৰুণোদয় আঁচনি দিয়ক। কিন্তু এইবিলাক ধমকি চমকি দিয়াৰ পিছত অফিচাৰক কি যুক্তিত দিব? তেওঁতো ঘৰৰ আইডিও নাই, আৰু তেওঁৰ ধৰক হেৰি ধনী মানুহ, সি আৰ্থিক অৱস্থা ভাল, সি কাম কৰা মানুহ নহয়তো। গতিকে এইবিলাক অফিচাৰক ধয় ধমকি দি ভাবিছে যে টকা আছে, টকা দি মেনেজ কৰি আঁচনিবিলাক, চৰকাৰ আঁচনিবিলাক তেওঁ নি দিব। আৰু ইতিমধ্যে আমি যিটো গম পাইছোঁ, ছেক্ৰেটাৰী আমাৰ যিটো সচিব, এই সচিবজনক মানে বহুত ভয় ভাবুকি দিছে। এতিয়া মই যিটো গম পাইছোঁ, সচিবৰ মানে মনবিলাক বহুত মানে হেৰি হৈছে,
গতিকে আমি এই সচিবজন আমি ভাল মানুহ, এই সচিবজনৰ কোনো কেলেংকাৰী দেখা নাই। আমি যিকোনো কৰ্মীৰ লগত ৰাইজৰ লগত সদায় মিল খুৱাই আলাপ আলোচনা কৰে আৰু সমান চকুৰে দেখে। গতিকে এনেকুৱা মানুহৰ ওপৰত এনেকুৱা অভিযোগ অনাটো ভিত্তিহীন। আমি এইটো গৰিহণা দিছোঁ আৰু এইটো পৰৱৰ্তী যাতে আৰু তেওঁলোক এনেকুৱা দুষ্ট কাম কৰিব নোৱাৰে, আমি ৰাইজ সতৰ্ক থাকিম আৰু আমিও চেষ্টা কৰিম যাতে এইবিলাক মানুহ পঞ্চায়ত আহিব নোৱাৰে। আমাৰ এনজেগাত কোনো ধৰণৰ এই হেৰি হোৱা নাই, দুৰ্নীতি হোৱা নাই। আৰু বছৰৰ পৰা প্ৰায় পঞ্চায়তত প্ৰায় 2-2.5 মাহমান লেবাৰে কাম কৰিছে। NMSৰ ভিত্তিত অনলাইনত ফটো মাৰিছে GRSৰ নাম আমিনুল ইছলাম, তেখেতে ফটো মাৰিছে আৰু লেবাৰে কাম কৰিছে আৰু পইচা পাইছে। আৰু অকণমান কাম বাকী আছে, অকণমান পইচাও বাকী আছে, সেইখিনি আমি ভালকৈ জানো। আৰু ঘৰৰ ভিতৰত ঘৰৰ পইচা কোনো ধৰণৰ লোৱা নাই, কোনো অফিচাৰে পইচা পাতি লোৱা নাই। আৰু চৌৰিভদ্ৰৰ নামটো যিটো উত্থাপন কৰিছে এইটো সম্পূৰ্ণ ভিত্তিহীন। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।